নিজৰ জাতিটোক ভাল পোৱা ব্যক্তিসকলে 6 জনগোষ্ঠী জনজাতি মানুহে এইবাৰ কিন্তু বিজেপিক ভোট নিদিয়ে। কিয় নিদিয়ে? যিসকলে কোনে নিদিব? যিসকলে নিজৰ জাতিটোক ভাল পায়। নিজৰ জাতিটোক আজি বিজেপিয়ে প্ৰতাৰণা কৰিছে। 6 জনগোষ্ঠী জনজাতি দিম বুলি তেওঁলোকৰ নিৰ্বাচনী যিখন ইস্তাহাৰ আছিলে সেইখনত উল্লেখ কৰা আছিলে, কিন্তু 6 জনগোষ্ঠী জনজাতি মৰ্যাদাটো তেওঁলোকে দিব নোৱাৰিলে, অৰ্থাৎ কেন্দ্ৰলৈ পাছো নকৰিলে। এতিয়া কথা 6 জনগোষ্ঠী জনজাতি যেতিয়া দিব নোৱাৰিলে, মই জাতিটোক ভাল পোৱাৰ মানুহে কেতিয়াও আমি বিজেপিক ভোট নিদিওঁ। আৰু এটা কথা, এতিয়া বিজেপিৰ যিখন ইস্তাহাৰ নিৰ্বাচনী ইস্তাহাৰত কিছু পৰিমাণে এই 6 জনগোষ্ঠীৰ কাৰণে কিছু পৰিমাণ ধৰিছে, কিন্তু কালি এটা বাতৰি মই চালোঁ, অনুসূচিত জাতিৰ যিজন মুখপাত্ৰ তেখেতে কৈছে যে অনুসূচিত জাতিৰ কাৰণে সেই ইস্তাহাৰখনত একোৱেই নাই। যিসকল ভূমিপুত্ৰ অনুসূচিত জাতি মানুহসকল, মই বেলেগৰ কথা নকওঁ, আমাৰ বিপিয়া সমষ্টিতে 20ৰ পৰা 25-30 হাজাৰ ভিতৰত অনুসূচিত জাতিৰ মানুহ আছে। তেওঁলোকৰ কাৰণেও কিন্তু ইস্তাহাৰখনত এটা শব্দও প্ৰকাশ নাপালে। আপোনালোকে যদি মই মিছাকৈ কৈছোঁ তেতিয়াহ'লে আপোনালোকে চাব, 6 জনগোষ্ঠী জনজাতি মৰ্যাদা নোপোৱাটোৱে আমাৰ কাৰণে এক দুখৰ বিষয়। মই আগতে দেখিছিলোঁ যে উজনি উত্তপ্ত হ'ব, কিবা হ'ব নেতাবিলাকে কৈছিলে, কিন্তু বৰ্তমানলৈকে একোৱেই নহ'লে। মাত্ৰ জোৰ সমদল দুটামান কৰি তেওঁলোকে নিজৰ দায়িত্ব সামৰিলে। এতিয়া কথা হ'ল কি, নিজৰ জাতিটো নিজৰ আঁচনিৰ লগতকৈ নিজৰ জাতিটো কেনেকৈ আগুৱাই নিব লাগে সেই কথা চিন্তা কৰাৰ সময় আহিল। 6 জনগোষ্ঠী জনজাতি মানুহৰ বাবে মোৰ এটা অনুৰোধ, আৰু একদম দুখৰ কথা, আমাৰ এই ককাই ভাই, আমাৰ এই অসমীয়া জাতিৰ মূল হাৰ বুলি যদি ধৰোঁ, অনুসূচিত জাতিসকলক ধৰোঁ, সেইসকলকো কিন্তু 2026 চনৰ নিৰ্বাচনী যিখন ইস্তাহাৰ সেইখনত কিন্তু অনুসূচিত জাতিৰ কাৰণে একো নধৰিলে, যিখন অসমত 40 লাখৰ ওপৰত অনুসূচিত জাতিৰ মানুহ আছে।